নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। অসম চৰকাৰে যোৱা 7 অক্টোবৰ তাৰিখে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা সকলো মানুহকে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন প্ৰদান কৰিছে। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন সোমাইছেনে নে নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত বহুত মানুহে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250 টকা পোৱা নাই। তো সেইসকল মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰাৰ পিছত নিজৰ নামখন অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে নে নাই তেন্তে চাব বিচাৰে কেনেকৈ চাব হে আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো বহু মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিলে ঠিকেই, কিন্তু অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন বেংক একাউণ্টত সোমোৱা নাই। তো ইয়াৰ এটা মুখ্য কাৰণ হ'ব পাৰে যেতিয়া আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছিল তেতিয়া যিখন বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টখন ফিল আপ কৰাৰ সময়ত কিবা ভুল হৈছে অথবা আপোনাৰ বেংক একাউণ্টখন ফ্ৰিজ হৈ আছে বা ব্লক হৈ আছে। তেনেকুৱা সমস্যা যদি আপোনালোকৰ হৈছে তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন সোমোৱা নাই। তো আপোনালোকে যদি এইখন সমস্যা ঠিক কৰিব বিচাৰে তেন্তে কেনেকৈ কৰিব আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। প্ৰথমে আপোনালোকে অৰুণোদয় 3.0 আঁচনিত আপোনাৰ নামখন অন্তৰ্ভুক্ত হৈ আছে নে নাই অৰুণোদয় 3.0 আঁচনিৰ লিষ্টখন চাব লাগিব। তো লিষ্টখন চোৱাৰ বাবে আপোনালোকে নিজৰ পঞ্চায়তত বা নিজৰ ব্লকত বা DC অফিচৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব লাগিব। প্ৰথমে আপোনালোকৰ নামখন অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত চাব লাগিব। যদি আপোনালোকৰ নামখন অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকে নিজৰ বেংকত গৈ নিজৰ একাউণ্টখন চেক কৰিব লাগিব। চেক কৰি সমস্যাখিনি ঠিক কৰি দিলে আপোনালোকে অৰুণোদয় টকা